যজ্ঞৰ সাপ এটা উদ্ধাৰ হৈছে। তাৰমানে চাইলখাজানত এইটো মাছ মাৰি থাকাতে প্ৰায় 40-42 কেজিমান হ'ব সাপ এটা ওলছি। ইয়াতে ফৰেষ্টৰ পুলিচক খবৰ দিয়া হৈছিল, আহি কেনে লৈ গ'ল। কি জান এইটো কোন জাগাৰ নাম কি? চাইলখাজান এইটো বাকৰি গৈছে। চাইলখা বাকৰি গৈছে। এই অজগৰডাল আচলতে পূৰ্বতে দেখা পাইছিল পোৱা নাছিল ন? পূৰ্বতে মোটামুটি 20 দিনমান আগতে দলঙৰ আগত ইয়াতে দেখা পাইছিলোঁ আমি। তাৰমানে দেখা পোৱাতে এইটো ধৰি ৰাখিব পৰা নাই, তেতিয়া গুচি গৈছিল। এইটো আৰু আমি আজি এইটো বিল চাইলখাজান কেন্দ্ৰ হৈছে, এইটো মাছ মাৰি থাকাতে এই মেটকাৰ হাইত উঠছি। তাৰমানে সাপটা জালত মেটকা মানে মাছ মাৰি আছিল, মাছ মাৰি থকা জালত উঠছিল। তাৰপিছত কি হ'ল? তাৰপিছত এতিয়া আমি ধৰি কেনে ইয়াতে আনি কেনে থৈ দিলোঁ। এই দুনিয়াৰ ৰাইজৰ মানুহ চাই আছে, চাই থাকলাক। আৰু পুলিচে আহিল, ফৰেষ্টৰ পুলিচক খবৰ দিয়া হৈছিল। ফৰেষ্টৰ পুলিচে আহি কেনে লৈ গ'লা সাপটো। কি নাম আপোনাৰ? গোলাপ খান। গোলাপ খান আপোনাৰ নাম? আপুনি ৰাখছে এই বিলটো? মই লৈছোঁ। এই যি ঝালখোৱা জান, এই গাঁওখনৰ নাম কি? এইটো গাঁওখনৰ নাম বাকৰিকুছি। বাকৰিকুছি, নলবাৰী জিলাৰ। নলবাৰী জিলা, মোকলমা থানা। মোকলমা থানা পৰে। মোকলমা থানা পৰে।